নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে ফাইনেন্স বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি প্ৰায় 8371 প্লাস ভেকেন্সি মুকলি কৰি দিছে 10 পাস হক 12 পাস হক ডিগ্ৰী পাস হক সকলো আবেদন সমূহ কৰি লব পাৰিব সো কেনেদৰে আবেদন সমূহ কৰি পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ স্কেটৰ বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসেছটো কিমান বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে আবেদন সমূহ কৰি লব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই দিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে কিমান বন্ধু শেয়াৰ কৰি দিয়ক আহক আজিটো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো এই যেটো ভেকেন্সি মুকলি কৰিছে হেতু মুকলি কৰিছে ফাইনেন্স বিভাগৰ বন্ধন বেংকৰ ফালৰ পৰা আৰু ভেকেন্সি কিটাৰ ক্ষেত্ৰত যদি আপোনালোকে পপা অনলাইনটো আমাৰ থৰিজি কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 ইয়াৰ আপোনালোকে জাস্ট WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থৰি কৰাই লম বুলি ভাবিছে কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে अवेलेबल নাপাব সো আহক আজিটো আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব পাৰিছে বন্ধন বেংক ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে বন্ধন বেংক 8300 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছে 2025 বৰ্ষৰ ক্ষেত্ৰত বন্ধন বেংক জব 2025 এপ্লাই অনলাইন যোগে কৰি লব পাৰিব 2025 বৰ্ষৰ ক্ষেত্ৰত ধুনিয়াকৈ ডিটেইলছ কি দেখিব পাৰিছে বন্ধন বেংক পোষ্ট আপোনালোকে দেখিছে 8371 আৰু কোৱালিফিকেশন দেখিব পাৰিছে 10 পাস হক 12 পাস হক গ্ৰেজুৱেচন পাস হক সকলো আবেদন সমূহ কৰি লব পাৰিব সিলেকশন প্ৰসেছ দেখিব পাৰিছে ইন্টাৰভিউ ডকুমেন্টস ভেৰিফিকেশন এই দুটা মাধ্যমে আপোনালোকক সিলেকশন সমূহ কৰা হ'ব লাষ্ট ডেট টো দেখিব পাৰিছে 27 ডিসেম্বৰ হয় আৰু আবেদন সমূহ 8 নৱেম্বৰ পৰা ষ্টাৰ্ট হৈ গৈছে সো ওয়েবসাইট টো আছে bandhanbank.com যেটো অফিচিয়েল ওয়েবসাইট হয় তাতে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব যেটো এইবোৰ আপোনালোকৰ এপ্লাই সমূহ আপোনালোকৰ যেটো অফিচিয়েল ওয়েবসাইট হয় সেই অফিচিয়েল ওয়েবসাইটতে আপোনালোকে এপ্লাই সমূহ কৰিব পাৰে সো এটা ভাল সুখবৰে সুযোগে হয় Total vacancy 8300 plus vacancy দেখিবলৈ পাব সো এটা দুটা ভ্যাকেন্সি নহয় 8300 plus vacancy দেখিবলৈ পাব আৰু নেম অফ দা পোষ্ট কিনি আপোনালোকক মই জনাই দিছো কি ভ্যাকেন্সি আহিছে কি পোষ্ট আহিছে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভ্যাকেন্সি দেখিবলৈ পাব সেলস মেনেজাৰৰ ভ্যাকেন্সিও দেখিবলৈ পাব ক্লাষ্টাৰ হেডৰ ভ্যাকেন্সি দেখিবলৈ পাব এক্সিকিউটিভ এসিস্টেন্টৰ ভ্যাকেন্সি দেখিবলৈ পাব লোন অফিচাৰৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ব্ৰাঞ্চ বেংকিং অফিচাৰৰ ভ্যাকেন্সিও দেখিবলৈ পাব বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভৰ ভ্যাকেন্সিও দেখিবলৈ পাব অফিস এসিস্টেন্টৰ ভ্যাকেন্সি দেখিবলৈ পাব অফিস বয় ভ্যাকেন্সি দেখিবলৈ পাব কালেকশন এক্সিকিউটিভৰ ভ্যাকেন্সি দেখিবলৈ পাব ডোৰ বেংকিং অফিচাৰৰ ভ্যাকেন্সি দেখিবলৈ পাব বেংক ক্লাৰ্কৰ ভ্যাকেন্সি আছে ডাটা এনালাইসিছৰ আছে ফিল্ড এক্সিকিউটিভৰ আছে বিজনেস মেনেজাৰ আছে ফোন বেংকিং অফিচাৰৰ আছে এসিস্টেন্ট মেনেজাৰ সাৰ্ভিসৰ আছে ৰিকভাৰি অফিচাৰৰ আছে ক্ৰেডিট এক্সিকিউটিভৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু প্ৰতিখিনি ভ্যাকেন্সি বেলেগ বেলেগ কোৱালিফিকেশনৰ সো 10 পাস 12 পাস ডিগ্ৰী পাস সকলো এপ্লাই সমূহ কৰি লব পাৰিব এজ লিমিটৰ কথা লৈ আহিছো এজ লিমিটটো আপোনালোকে দেখিব পাৰিছে জেনেৰেলি 18 পৰা 40 বছৰ ক্যান্ডিডেট বয়সলৈকে আপোনালোকে ক্যান্ডিডেট সমূহ আবেদন সমূহ কৰি লব পাৰিব জেনেৰেল ক্যাটেগৰীত আৰু বাকি যি সমূহ বেলেগ ক্যাটেগৰী আছে তেওঁলোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশন সমূহ লাভ কৰিব 18 পৰা 50 বছৰলৈকে পাৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ 18 পৰা 43 বছৰলৈকে পাৰিব আৰু পিডব্লিউবিডি ক্যান্ডিডেট ক্ষেত্ৰত 10 বছৰ মানে 18 পৰা 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব এডুকেশন কোৱালিফিকেশন মই আপোনালোকক আগতেও জনাইছো যদি আপোনালোকে 10 পাস কৰিছে তেতিয়াও পাৰিব যদি আপোনালোকে 12 পাস কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও এপ্লাই সমূহ কৰিব পাৰিব যেটো প্ৰতিটো কোৱালিফিকেশনৰ মতে বেলেগ বেলেগ আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব 10 পাসৰ কাৰণে ভ্যাকেন্সি বেলেগ আছে 12 পাসৰ কাৰণে ভ্যাকেন্সি বেলেগ আছে লগতে গ্ৰেজুৱেচন পাসৰ কাৰণে আপোনালোকে বেলেগ বেলেগ ভ্যাকেন্সি দেখিবলৈ পাব সো সিলেকশন প্ৰসেছ যদি কবল যাও ইন্টাৰভিউ ডকুমেন্টস ভেৰিফিকেশন ডকুমেন্টেশনৰ মাজেৰে আপোনালোকক সিলেকশন সমূহ কৰা হ'ব আৰু এটা ভাল খবৰ হয় কথা হয় এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰতে কোনো ফিস পেমেন্ট কৰিব নালাগে বুলি উল্লেখ কৰিছে কোনো এপ্লিকেশন ফিস নাই মানে জেনেৰেল ওবিসি ইডব্লিউএছৰ কোনো এপ্লিকেশন ফিস নাই এসসি এসটি পিএছৰ কোনো এপ্লিকেশন ফিস নাই সো হাউ টু এপ্লাই যদি মই কবলৈ যাও এই ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত এপ্লাই সমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব সো তাৰ বাবে মই আপোনালোকে অনলাইন যোগে কৰিবলৈ মই
এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিও ডেছক্ৰিপশ্যন দি দিছোঁ তাৰ থ্ৰুদি গৈ আপোনালোকে নিজে আপোনালোকে যে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি যে কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 আপোনালোকে জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ এটা কৰি দিলে হ'ব সো আমি তেতিয়া আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আজি ভিডিও ইমানে যদি ভিডিও আপোনালোকে লাইক কৰিব লগা চেনেলটো সাবস্ক্ৰাইব কৰি